আমি অলপ দীঘলীয়াকৈ বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ বিটিআৰৰ ৫খন জিলা সমিতি আৰু ৫টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া ৫খন জিলাত আমি দায়িত্ব দিছিলোঁ। তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে BTAD দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে BTADত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰমোদ বড়ো UPPL আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল। তেওঁলোকৰ দুজনকৈ MP আছে, বিধানসভাত বিধায়ক আছে। সেইকাৰণে আমি তেওঁলোকৰ লগত বিশেষকৈ প্ৰমোদ বড়োৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক, সেই সম্পৰ্কটো থাকিব আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰাপা মহিলাৰ এই দলটোৱেও আমাক সমৰ্থন কৰে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়োভূমিত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম, সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ। কাৰণ বড়োভূমিত শান্তি অনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায়।